কামৰ সৰুবৰ নাই লাগে মাথো মনত আগ্ৰহ আৰু ইচ্ছা সেলুন ব্যৱসায়ৰে স্বনিৰ্ভৰশীল এজন শিক্ষিত যুৱক সেলুন ব্যৱসায়ৰ জৰিয়তে মৰ্ণয় বেবেজিয়াৰ প্ৰশান্ত চুটিয়াই এতিয়া কৰ্ম সংস্কৃতি গঢ়ি তুলিবলৈ সক্ষম হৈছে চৰকাৰী চাকৰিলৈ বাট নাচাই বা বহিৰাজ্যলৈ থাপলি নেমেলি আত্মনিৰ্ভৰ লৈছে সেলুন ব্যৱসায়ৰে মোৰ নাম শ্ৰী প্ৰশান্ত চুটিয়া মোৰ ঘৰ ইয়াতে কাৰগাঁৱতে বেবেজিয়া কাৰগাঁও মই 2015 চনৰ পৰা এইবিলাক কাম কৰি আছোঁ চুলি কটা কামটো আৰু আজি ইমান দিনে কামটো কৰি আছোঁ ভালেই লাগিছে যিহেতু ঘৰখনো চলাব পাৰিছোঁ কাম বন কৰি আৰু প্লাছ মই এইটোৱে ক'ব বিচাৰোঁ যে আমি কৰিছোঁ আমাৰ লেখীয়া আৰু 10জনো এনেকৈ ওলাই আহক কাম কৰিবৰ কাৰণে এইখিনি কাম কৰকহি স্নাতক উত্তীৰ্ণ প্ৰশান্ত এতিয়া আদৰ্শ হৈ পৰিছে সকলোৰে বাবে ঢকুৱাখানৰ পৰা গোলাপ দাসৰ ৰিপৰ্ট ঈশান নিউজ